নিগুণস্থিত গুণত নাই কিয় গুণক অতিক্ৰম কৰিলে নিগুণস্থিত ভাগৱত হৃদয়ত প্ৰতিষ্ঠা কৰিব লাগে ভগৱত ৰূপ আৰু ভগৱন্তৰ ৰূপ হৃদয়ত ধ্যান কৰি কেৱল অনন্তল ভগৱান কৃষ্ণৰ গুণ গাই গাই নিত্যৰত হৈ গোটেই জগতখনক শুদ্ধ কৰি ফুৰে ভাগৱত গ্ৰন্থ বিপৰীত হে পৰম আনন্দে পঢ়িলো আমি পৰম আনন্দে পঢ়িলো আমি পৰীক্ষিত নিৰ্গুণস্থিত সেইদিনা হৈছে যিদিনাখন পৰীক্ষিতে পূৰ্বৰ চৰণৰ আশ্ৰয় লয় তাৰ আগলৈকে পৰীক্ষিত গুণস্থিত আছে গুণস্থিত হৈ থাকিলে জীৱই কি কৰে কান্ধত বৃত্তি প্ৰতিষ্ঠাৰ ধনু লয় হয়নে লোভ মোহ কাম ক্ৰোধৰ ফলবিলাক পিঠিত তোণত লয় আৰু সংসাৰ বনত মৃগৰ পাছে পাছে দৌৰি থাকে এয়া হ'ল পৰীক্ষিতৰ মৃগয়া যাত্ৰা এই মৃগয়া যিমানে বেছিকে কৰিব সিমানে অন্তৰখন কি হয় অন্তৰখন পাপেৰে ভৰপূৰ হয় যি পাণ্ডৱে ঋষিৰ মাজত ভগৱান কৃষ্ণক দেখা পাইছিলে সেই পাণ্ডৱৰ নাতিয়ে ঋষিজনক গৈ জল নাপায় কটু বাক্য প্ৰয়োগ কৰিছিলে সিমানেও এটা নাছিলে আকৌ মৰা সাপ এটা আমি গলত নেকি উপবিষ্ট কৰিছে হয়নে বাৰু গতিকে আমাকো শিকাইছে যদি আমি মায়াৰ ভ্ৰমৰ ফালে কামনা বাসনাৰ ফালে আমাৰ মনটোক যদি আমি বেছিকে দৌৰাও তেতিয়াহ'লে আমাৰ এই জীৱন কি সমৃদ্ধ সমৃদ্ধ মানে কি সাধনময় এই সাধনময় তপময় জীৱন যদি হৰি সেৱাৰ কৰ্মত নেলাগে তেতিয়াহ'লে কি হ'ব পিয়াহত চঞ্চল হৈ দৌৰি ফুৰিব পৰীক্ষিতৰ তৃষ্ণা লগা নাছিলে জানো পিয়াহ আৰু তৃষ্ণাৰ মাজত পাৰ্থক্য আছে পানী খালে পিয়াহ গুচি যায় তৃষ্ণা দূৰ নহয় কিন্তু সেইটো কাৰণে হিন্দীত তাক কি বুলি কোৱা হয় তন্হা ই কেতিয়াও নকমে কি হয় বাঢ়ি গৈ থাকে ইমানেই বাঢ়ি গৈ থাকে পৰীক্ষিত নৃপতিৰ যদি তৃষ্ণা নহ'লহেঁতেন ঋষিৰ চৰণত ফুল ওলাইহেঁতেন ধ্যানস্থ ঋষিৰ চৰণত ফুলি ভগৱত মূৰ্তি বুলি আশীৰ্বাদৰ ভাগ ল'লেহেঁতেন কিন্তু তৃষ্ণাৰ ভ্ৰমত তেওঁ আতুৰ কি কৰিলে ঋষি কটু বাক্য প্ৰয়োগ কৰিলে গতিকে কটু বাক্য আমাৰ নিজৰ সঞ্চিত পাপ
যিমানে আমাৰ বাক্য বচন বেয়া হ'ব, কটু হ'ব, কঠোৰ হ'ব, হয় সিমানে আমাৰ পাপ সঞ্চয় হ'ব। এই কটু বাক্যই কি কৰে? এই শ্ৰমিকময় সাধনময় এই দেহটো অপবিত্ৰ কৰে। এই অপবিত্ৰতাটো কি? এই অপবিত্ৰতাটো হ'ল মৰা সাপ। গতিকে শ্ৰমিকৰ গলত মৰা সাপ পৰীক্ষিতে মেলিয়ালে। প্ৰথম ভুল, মায়াৰ ভ্ৰান্তিৰে তৃষ্ণাত আতুৰ হৈ সংসাৰ বনত মায়াবিকক ধৰিবলৈ যোৱাটো পৰীক্ষিত কৰিবলৈ। দ্বিতীয় ভুল, ঋষিক কটুবাক্য প্ৰয়োগ কৰি পাপ সঞ্চয় কৰাটো। তৃতীয় ভুল, শ্ৰমিকময় সাধনময় ঋষিজনৰ শুদ্ধতা অপবিত্ৰ মৰা সাপ মেৰুৱাই অসুচি কৰাটো। ধৰ্মৰ প্ৰথম পদ কোনে কৰে? যি কৰে সেয়া কৰে। ধৰ্মৰ দ্বিতীয় পদ কি? সুচিতা। তপময় সাধনা কায় বাক্য মন শুদ্ধ। পৰীক্ষিতে কি কৰিলে? সুচিতা নষ্ট কৰিলে। দ্বিতীয় পদ হয়নে? দ্বিতীয় পদ ধৰ্মৰ কি? দয়া আৰু দান। পৰীক্ষিতে দেখুৱালে কি? মায়াৰ ভ্ৰম। ঋষিৰ পুত্ৰই দেখুৱালে কি? দয়া নাই, ক্ষমা নাই। পৰীক্ষিতে মেলিয়াইছিল মৰা সাপ, চিঙি মুঙিয়ে মেলি দিলে পৰীক্ষিত নৃপতিৰ মূৰত এটা জীয়া সাপ। তাতকৈও ডাঙৰ ভুল কৰিলে কোনে? সাধনময় শ্ৰমিক ঋষিৰ পুত্ৰই চিঙি মুঙিয়ে। পৰীক্ষিতে কৰা ভুল খন্তেকীয়া আছিল। খন্তেকীয়া ভুলৰ কাৰণে 7 দিনতে মৃত্যু হোৱাৰ অভিসম্পাদৰ যি পৰিণাম, এই পৰিণাম বেছি ভয়াৱহ। চিংগিমুনিয়ে অভিসম্পাদে যেতিয়া কান্দিলে, সাধনময় শ্ৰমিক সাধনাৰ পৰা প্ৰকৃতিস্থ হৈ গ'ল, স্বাভাৱিক অৱস্থাৰে আহি গ'ল। আৰু শ্ৰমিক সাধনময় ঋষিৰ কাৰণে তেওঁ কৈছে, গোটেই ঋষি কুলটোক তুমি নষ্ট কৰিলা। কোনে নষ্ট কৰিলে? চিংগিমুনি। তুমি যি পাপ কৰিলা, এই পাপ কেতিয়াও মোচন নহয়। বোলে কিয় মোচন নহয়? পৰীক্ষিত নৃপতি বৈষ্ণৱ। বৈষ্ণৱে কেতিয়াও প্ৰতিশোধৰ দ্বাৰা পাপৰ প্ৰতিকাৰ নকৰে। যদি তেওঁ আমাৰ কুলক অভিসম্পাদ দিলেহেঁতেন, তেতিয়াহ'লে আমি পাপৰ পৰা আধা মুক্ত হৈ গলোহেঁতেন। পৰীক্ষিতে এতিয়া আমাক একো প্ৰতিকাৰ নকৰে, আমাক কতো বাক্যও প্ৰয়োগ নকৰে, আমাৰ অমংগল হওক বুলিও একো নাভাবে। গতিকে আমাৰ অনুচন পাপ লাগি গ'ল। এই পাপ কোনেও খণ্ডন কৰিব নোৱাৰে, হয়নে? সহস্ৰ ঋষি গৈ গংগাৰ পাৰত বহিলে। ঋষি কোনো উদ্ধাৰ হ'ল। কেনেকে উদ্ধাৰ হ'ল? যিজন ঋষিয়ে পৰীক্ষিতক 7 দিনত মৃত্যু হ'ব বুলি অভিসম্পাদ দিছিলে, সেই ঋষিসকলক উদ্ধাৰ কৰিলে কোনে? বৈষ্ণৱ পৰীক্ষিতে। কেনেকে? গুৰুৰ কৃপা, শুকৰ কৃপা, ভগৱান কৃষ্ণৰ কৃপা, গংগাৰ পাৰত ভাগৱত শ্ৰৱণ কৰিবলৈ পালে। গতিকে আমাৰ এই জীৱন সাধন, জীৱৰূপেৰে পৰা প্ৰকৃতি, হয়নে? দেহ ৰূপেৰে অপৰা প্ৰকৃতি। এই দুই প্ৰকৃতিৰ মালিক আত্মা কৃষ্ণ আমাৰ লগত সৰ্বদা বিৰাজমান হৈ আছে। গতিকে লুকাই থকা কৃষ্ণজনক আমি কি কৰিব লাগিব? জগাই দিব লাগিব। কৃষ্ণক জগাব লাগিব। ডাঙৰ কথা, যিজন কোনোদিন নুশুৱে, যিজনৰ কোনো নিদ্ৰাই নাই, হয়নে? আচলতে কৃষ্ণক জগাব নালাগে, আমি জাগিব লাগিব। কাৰ কাৰণে? ভগৱান কৃষ্ণৰ অৰুণ চৰণৰ কাৰণে। গংগাৰ পাৰত পাণ্ডৱৰ নাতি পৰীক্ষিতক সুখদেৱ গুৰু ভগৱানে কৈছে যে এই জগতত তুমি এই কথা কোনো পুৰুষত বা কাৰো মুখতে নুশুনা। বোলে কিয় নুশুনা? মই ভাগ্যৰ বলত মোৰ পিতৃৰ পৰা এই কথা পালো।
তোমাৰ এই ঋষিৰ অভিসম্পাদ এই শাস্ত্ৰৰ ওচৰত বা কৃষ্ণৰ গুঞ্জক লীলাৰ তত্ত্বৰ ওচৰত তেনে তুচ্ছ, তেনে সামান্য। তুমি মনত অকণো শংকা আনিব নেলাগে। গতিকে জীৱন পৰীক্ষা দি থকা এই সংসাৰ বনত আমি ভৱ অৰণ্যত ভ্ৰমণ কৰি ফুৰা, ৰবিৰ পৰা শনিলৈকে 7টা 12ৰ চক্ৰত আমিও ঘূৰি আছো। আমিও 7 দিনীয়া পৰীক্ষিত। এই সংসাৰ চক্ৰত আমিও 7 দিনতে মৃত্যুক আঁকোৱালি ল'ব লাগিব। 8 নম্বৰ দিনটো এজন বাচি থাকে, অষ্টম পুত্ৰজন বাচি থাকে। বাকী সকলো 7 দিনীয়া। এই 7 দিনতে জীৱন আমাৰ শেষ হ'ব। অষ্টম পুত্ৰ হ'ল কৃষ্ণ। কৃষ্ণই 8 নম্বৰ দিনটোত কাৰ লগত থাকে? অকলে থাকে, কোনো নাথাকে তেওঁৰ লগত। গোটেই জগতৰ জীৱ জড় প্ৰকৃতি সমস্তখিনিক সংহাৰ কৰি, সমস্তক তেওঁ উদৰত ধাৰণ কৰি যোগনিদ্ৰাৰ দ্বাৰা তেওঁ হিৰণ্যগৰ্ভ ৰূপত অনন্ত শয়ন কৰে। এই 8 নম্বৰ দিনটোৱে হ'ল হৰিৰ অনন্ত শয়ন। এই অনন্ত শয়নত যোগনিদ্ৰাত জগতৰ হৰি কিমান দিন আনন্দেৰে থাকে তাৰ কোনো সীমা সংখ্যা নাই। নাসিকাৰ ৰন্ধ্ৰেৰে শ্ৰুতি স্মৃতি আৰু বেদগণ প্ৰকাশ হৈ হয়নে ভগৱান কৃষ্ণক স্তুতি কৰি থাকে। সেই স্তুতিৰ আনন্দ ভগৱান কৃষ্ণই অকলশৰেই অনুভৱ আৰু উপভোগ কৰি অনন্তকাল যোগনিদ্ৰাত তেওঁ সাধনময় হৈ থাকে। গতিকে আমাৰ জীৱন এটা ধূলিকণা। আমাৰ জীৱনৰ সময় 7 দিনীয়া নহয়, মাত্ৰ 2 দিনীয়া। জন্মৰে জীৱনৰ এটা দিন, মৃত্যুৰে আমাৰ জীৱনৰ এটা দিন। এই জন্ম আৰু মৃত্যু 2টা দিনীয়া আমাৰ এই জীৱন। জন্মৰ পৰা মৃত্যুলৈকে মাজৰ যিখিনি সময়, এয়াই হ'ল আমাৰ আয়ুৰেখা। এই আয়ুৰেখাই হ'ল আমাৰ জীৱনৰ মধ্যম স্থান। এই মধ্যম স্থানত যদি আমি গোবিন্দৰ শ্ৰীমুখৰ গীতা শুনো, আমি মধ্যম পাম। আমি জীৱন পৰীক্ষা দি থকা জীৱ হৈ গুৰু ভকতৰ লগত জ্ঞান ভক্তি আৰু বৈৰাগ্যৰ পাৰত গুৰুদেৱ নাম ভকত 4 বস্তু একাকাৰ কৰি আমি যদি ভাগৱত গীতাৰ কথা শ্ৰৱণ কীৰ্তন কৰো, তেতিয়াহ'লে এয়া জীৱন গংগাৰ পাৰত। এই গংগাময় ভগৱতীৰ পাৰত আনন্দময় কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন আৰু মনন কৰিবলৈ পোৱাৰ যিটো আনন্দ, এই আনন্দ নাম হ'ল কৃষ্ণ, নাম হ'ল ৰাম। সেইটো কাৰণে পৰীক্ষিত কৈছে যে তুমি ৰাম কৃষ্ণ নাম স্মৰণ কৰা, ভগৱান কৃষ্ণৰ তুমি গুণ কীৰ্তন, তুমি শ্ৰৱণ কীৰ্তন কৰা। এই কৃষ্ণ গুণ কীৰ্তন আৰু যশৰ শাস্ত্ৰ হ'ল শ্ৰীমদ ভাগৱত। কিন্তু কৃষ্ণ জন্ম কৰিছে, কৃষ্ণ জন্ম হৈছিলে ভাগৱতৰ 10ম স্কন্ধ। কি আচৰিত কথা হয়নে বাৰু? গতিকে 9ম স্কন্ধলৈকে ভাগৱত কথা আমি একান্তভাৱে যদি শ্ৰৱণ কীৰ্তন কৰাই আমি যদি অনুশীলন কৰো, 10মত কৃষ্ণ বস্তুৰ জন্ম হ'ব। কৃষ্ণ জন্ম হয়নে? এই আনন্দৰ ভাগ আমাক কি কৰিব? দৰ্শন দিব। দ্বিতীয় স্কন্ধ গুৰুৱে দিয়া ঈশ্বৰ জ্ঞান। প্ৰথম স্কন্ধ গুৰুৰ পৰিচয় কেনেকে হ'ল? অকুলিন বুলি নিন্দা কৰি 32 হাজাৰ আঁতৰি গুচি গ'ল। তেওঁলোকৰ গুণ নাই, তেওঁলোকৰ মনত ভেদ আছে। যাৰ মনত ভেদ আছে তাৰ গুৰু নাথাকে, যাৰ মনত ভেদ নাই তাৰ গুৰু আছে। গুৰু কি? গুৰু অভেদ্য। সেইটো কাৰণে 60,000 দেখালে 32,000 ভাগত নুশুনিলে। কাৰ মুখেৰে? পুতৰ মুখেৰে। ভেদ দেখিলে। ভেদ দেখিলে ভাগত শুনিবলৈ নাপাব হয়নে? অকুলিন দেখিলে, আৰে আমিতো সব অকুলিন, আমিতো কোন কুলিন? আমি সব অকুলিন কুল। আমি জীৱ, আমিতো জীৱ নহয় হয়নে? কিবা এটা পাপ কৰাৰ কাৰণেহে তেওঁলোক বিচ্ছিন্ন হৈ আহিলো। ইয়াত অভিসম্পাদ। আমাৰ লগত পুণ্য ভাগ কিমান আছে আমি নাজানো, কিন্তু জন্ম যে লৈছো, আগতে ভুল কৰিছো, পাপ কৰিছো, তাৰ ফল ভোগ কৰিবৰ কাৰণে এইটো জন্ম অনুভৱ হ'ব লাগিব।
গতিকে জন্মান্তৰৰ যিমান সঞ্চিত পাপ আছিলে বৈকুণ্ঠৰ পৰ্বতৰো ভাগৱত শাস্ত্ৰই কৈছে সকলো পাপেই তুচ্ছ তাৰ ওচৰত ভগৱানৰ নামৰ ওচৰত। গতিকে আমি ভকতৰ সংগত হৰি গুণ কীৰ্তন কৰিবলৈ আমি অনুশীলন কৰিলে আমাৰ চিত্ত শুদ্ধ হ'ব আৰু মন পবিত্ৰ হ'ব। এই কৃপালো গুৰুমতী ভকত বৈষ্ণৱ সমস্ত পাঠকজনতে আকৌ অকণমান অচাৰি বেদৰ হাৰ এহিহে নিশ্চয় জানি পৰীক্ষিত তুমি তেজেও অল্পকালে সাধে সিদ্ধি কৃষ্ণ লাভ কৰি দুই দণ্ডে পাইলা গতি খটাংগনি গতি দানৱ গণক যিনি নিপতি পূৰ্বত দেৱতাক ৰক্ষা কৰি আছিল স্বৰ্গত দেৱকবে বোলে বহৰ লোৱা মহিপাল ৰাজা বোলে কৈও আগে জীৱকত কাল দেহে জীৱাৰো দুই দণ্ডমান শুনি শীঘ্ৰে পৃথিৱী কওঁ আখিলা বিমান সমস্তকে ত্যাজি ৰাজা স্থিৰ কৰিব কৃষ্ণৰ ভয় পদে পখিল শৰণ। সমস্তকে ত্যাজি ৰাজা স্থিতি কৰি মহান কৃষ্ণৰ ভয় পদ পখিল শৰণ মুহূৰ্তে ঘটাংগে পাহালা পৰম গতি কওঁ জীৱা হাত দিন তুমি চিন্তা কৰা কি আমাৰ কৃপালো বাঘজনাই আজ্ঞা কৰিছে যে এই দুই দণ্ড সময় আৰু খটাংগৰ বিৰোধী আধ্যাত্মিক দৃষ্টিৰে আচলতে খট কি খট আমাৰ এই দেহটো হয়নে দেহটো কি খটযোগ অংগ খটাংগ মানে কি স্থায়ী বস্তু নহয় অস্থায়ী বস্তু। আমি প্ৰত্যেকে একোজন ৰজগুণী দেহধাৰী ৰজা দেহৰ ৰজা আমি প্ৰত্যেকে। এই দেহটো কি দেহটো হল আমাৰ জীৱটো আশ্ৰয় লোৱা অকণমান আশ্ৰয়স্থল। এইটো কাৰণে আমি দেহ এটা পালে মনটো ক'ত ৰাখিব বিচাৰো মনটো সদায় সুখত ৰাখিব বিচাৰো। সুখৰ ৰাজ্যৰ ৰজা কোন দেৱতা ইন্দ্ৰ। ইন্দ্ৰ মানে মনেন্দ্ৰিয়। এই মনৰ সুখবিলাকক অসুৰৰ পৰা বচাই ৰাখিব লাগিব। অসুৰ কোন লোভ মোহ কাম ক্ৰোধ দম্ভ দেহ অহংকাৰ ঘৃণা তৃষ্ণা ভয় এইকেইটা অসুৰ। এই অসুৰ কেইটাৰ পৰা বচাব লাগিব কিহে এই অসুৰ কেইটাৰ পৰা আমাৰ সুখৰ স্বৰ্গ ৰাজ্যখনক ৰক্ষা কৰিব লাগিব।
কোনে ৰক্ষা কৰি আছিলে দেৱতাৰ ৰাজ্য ৰক্ষা কৰি আছিলে এই শতাংগ নদীয়ে শতাংগ যি জীৱনত সকলো কৰ্ম দাস হৈ স্বামীৰ কাৰণে কৰে ৰজা কোন ৰজা হ'ল ইন্দ্ৰ শতাংগ কি শতাংগ হ'ল শিৱ গতিকে আমাক সেৱা কৰে এই দেহটো কোনে সেৱা কৰে এই দেহটোক সেৱা কৰে 5টা কৰ্ম ইন্দ্ৰিয় এই দেহটোৰ দ্বাৰা সেৱা হৈ আছে 5টা জ্ঞান ইন্দ্ৰিয় এই ইন্দ্ৰিয়বিলাক যেতিয়া সুখৰ বাসনাত সুখৰ মায়াৰ বন্ধনত যেতিয়া অমৰাৱতীত বাস কৰি থাকে সেইখন ইন্দ্ৰ হৈ থাকে তেতিয়া হয়নে যেতিয়া মনেৰে গম পাব যে দাড়ি চুলি পকিল ছাল কুটুৰা কুটুৰ হ'ল দেহত বল শক্তি কমিল হয়নে সিপাৰলৈ যাবলৈ সময় কিমান কোনে জানে আত্মা ঈশ্বৰ কোন আমাৰ মন মনেৰে মনক চিত্ত বুদ্ধিক প্ৰশ্ন কৰিছে এই সুখ এই স্বৰ্গৰ ৰাজ্য এই শতাংগ হৈ এই স্বৰ্গখনক ৰক্ষা কৰি থাকিব পৰা সামৰ্থ্য মোৰ আৰু কিমান সময় আছে তেতিয়া গম পালে কি মাত্ৰ 2 দণ্ড মানে 45 মিনিট আমাৰ প্ৰশংসা কৰোঁতে কিমান সময় লাগে বাৰু 45 মিনিট সময় লাগে হয়নে ভাগৱতৰ পাঠ 22.5 মিনিট ব্যাখ্যা 22.5 মিনিট স্থিৰভাৱে এজন শ্ৰোতাই মাত্ৰ 45 মিনিট সময় শ্ৰৱণ কৰিব পাৰে 45 মিনিটৰ পাছত তেওঁ বিৰাম ল'ব লগা 45 মিনিটটো এটা বৰ ডাঙৰ যুগ হয়নে বাৰু আমাৰ জীৱন ভৰিটোকে ডিগ্ৰী বাৰু আমাৰ জীৱন ভৰিটো 360 ডিগ্ৰী এই 360 ডিগ্ৰীৰ জীৱন ভৰি 45 ডিগ্ৰী আমাক কি লাগিব ঈশ্বৰ সেৱা লাগিব আপুনি 360 পৰা আপুনি 45 ডিগ্ৰী বাদ দি দিয়ক হয়নে 315 ডিগ্ৰী আপুনি কি কৰিব পাৰিব জীৱনৰ বাকীখিনি কৰ্মৰ কাৰণে আপুনি সুযোগ সুবিধা লাভ কৰিব খোৱা ফুৰা থকা যত যিমান আছে সেইখিনি আপুনি কৰক কিন্তু জীৱন বৃত্তৰ 45 ডিগ্ৰী বা 45 মিনিট সময় আমি কি কৰিব লাগিব হৰি সেৱাৰ কাৰণে ৰাখিব লাগিব কিয়নো 45 মিনিট লাগে এইটো প্ৰশ্ন আপুনি ভগৱানৰ গুণ কীৰ্তন যদি আপুনি 45 মিনিট সময় আপুনি নিখুঁতভাৱে কৰে আপোনাৰ 10টা ইন্দ্ৰিয় সক্ৰিয় হৈ যায় যিমানবিলাক ভিতৰত টক্সিন আছিলে 45 মিনিট সময় হৰি গুণ কীৰ্তন কৰিলে গোটেইখিনি বাহিৰ হ'ব আৰু সেয়াই নহয় হৰি গুণ কীৰ্তনে আপোনাৰ গোটেই গৃহৰ যি অপবিত্ৰ অশুদ্ধ বায়ু আছিলে গোটেইখিনিকে পৰিষ্কাৰ আৰু শুদ্ধ কৰিব এইটো বিজ্ঞানসন্মত বস্তু গতিকে জীৱন খপত শুই থকা দেহক সুৰক্ষিত কৰি ৰখা আমি প্ৰত্যেকে একো শতাংগ নিকটি এই জীৱনৰ মায়ামোহৰ সংসাৰৰ মৰিচিকাবিলাক খেদি খেদি জীৱনত 5 মিনিটো এদিনত আমাক ঈশ্বৰৰ দিবলৈ সময় পায় শেষত কি হয় আইচিউত গৈ 3 মাহ থাকিব পাৰে কিন্তু ভগৱানক দেহাটো সুস্থ হৈ থাকোঁতে 5 মিনিট সময় দিবলৈ সময় নাথাকে পৰীক্ষিত নিকটি কৈছে 7 দিন বহুত সময় এৰা পৰীক্ষিত তোমাক ঋষিয়ে সাপ দিয়া নহয় বৰ দিছে বোলে কি 45 মিনিটকে কম 45 মিনিটতকে কম সময়ত মৰিবা বুলি কোৱা হলে তোমাৰ দিগদাৰ আছিলে
শতাংগ নিপতিয়ে মাত্ৰ ৪৫ মিনিট সময় ২ দণ্ড সময় হৰিক সেৱা কৰি উপাসনা কৰি হৰি আৰু তেওঁ এক হৈ গুচি গ'ল। গতিকে আমি এদিন সাধনা কৰিলে নহ'ব, প্ৰতিদিনেই আমি অনুশীলন কৰিব লাগিব। শেষত কি হয়, মৃত্যুৰ সময়ত স্মৃতি বিভ্ৰম হয়, নিজকো চিনি নাপায়, আনকো চিনি নাপায়, কি খাইছো ক'ত আছো সেয়াও পাহৰি থাকে। ইয়াৰ জীৱন নহয়, যেতিয়া স্মৃতিৰ কোষবিলাক শুকাই যাব সি তেনেকুৱা এটা অৱস্থা পাবগে। কিন্তু যদি হৰিৰ নাম সাধনা হৈ থাকে, হৰিৰ গুণ কীৰ্তনৰ শ্ৰৱণ কীৰ্তনৰ যদি অনুশীলন হৈ থাকে, স্মৃতি সক্ৰিয় হৈ থাকিব। সেইটো কাৰণে আমাৰ ১৫০ বছৰলৈকে গুৰুজনা ভকত বাচি থকা নাছিলে জানো? ১২০ বছৰ অনায়াসে ঘটনা নাছিলে জানো? কি দ্ৰব্য খাইছে জানো? খোৱাবিলাক একেই খাইছিলে, কিন্তু সাধনাৰ নাম বস্তু আছিল। হৰিৰ নামৰ অনন্ত মহিমা, এই মহিমা কোনেও কৈ শেষ কৰিব নোৱাৰে। গতিকে জীৱন সতত শুই থকা, জীৱনৰ সুখবিলাকক সুৰক্ষিত কৰি ৰখা, স্বৰ্গৰ ৰজাজনকে সুৰক্ষা দি থকা, আমি মৃত্যুৰ সময় নহালৈকে আমি হৰি গুণ কীৰ্তন শুনিবলৈ ইচ্ছা নকৰো। তাকে বুজাইছে, গোটেই জীৱনটো যদি নকৰিলা, অন্তিমত যদি তুমি কেনেবাকে ভগৱন্তৰ নাম বস্তু বাদ পোৱা, শতাংগ নিপতিয়ে ২ দণ্ডতে মুখ্য লৈ গ'ল। গতিকে সেই পৰীক্ষিত জীৱন পৰীক্ষা দিবলৈ অহা আমি এই সংসাৰ ভৱ অৰণ্যত প্ৰত্যেকে একোজন পৰীক্ষিত। আমাৰ লগত ঋষি ৰবি সম্পাদ জন্মসূত্ৰে লাগি আহিছে। ৭ দিনত আমাৰ মৃত্যু আৱশ্যক। জন্ম হৰিৰ ইচ্ছা, মৃত্যু হৰিৰ কৃপা। কোনো জীৱই এই পৃথিৱীয়ে নিজৰ ইচ্ছাত আহিব নোৱাৰে। কোনো জীৱ এই ভূমিৰ পৰা নিজৰ ইচ্ছাত যাব নোৱাৰে। এই দুইটা কাৰ হাত? ভগৱান কৃষ্ণ। সেইজন কৃষ্ণ আমি যদি ভক্তি ভাৱেৰে শ্ৰৱণ কীৰ্তন আৰু উপাসনাৰে আমি ভকতৰ সংগত যদি ভগৱানৰ সান্নিধ্য লোৱাৰ আমি যদি অকণমান চেষ্টা কৰোঁ, তেতিয়াহ'লে আমাৰ জন্ম জন্মান্তৰৰ যিবিলাক সঞ্চিত পাপ আছে, এই পাপবিলাক মোচন হ'ব। সেইটো কাৰণে ভাগৱতৰ ৮ম স্কন্ধত আমাক কি দিছে? অমৃত মন্থন। অকণ ডাঙৰ কথা নে বাৰু? দধি মন্থন হ'ল ক'ত? দশমত। বৃন্দাবনৰ গোপী আৰু যশোদাই দধি মন্থন কৰিছে দশমত। আৰু ৮ম স্কন্ধত কি হৈছে? দেৱতা আৰু অসুৰ ২ কুল লগ হৈ অমৃত মন্থন কৰিছে। অমৃত মন্থন প্ৰসংগত অকণমান আঁতৰি যাব। কিন্তু যে অমৃত মন্থন ভাগৱতৰ ৮ম স্কন্ধৰ তত্ত্ব, যে এয়া মহাভাগৱত মহাধৰ্মৰ অন্তৰ্গত বস্তু যিখিনি কৈছে, যে ২য় স্কন্ধত আমাক মহাভাগৱত ধৰ্মৰ কথা যি ক'লে, বাকী গোটেই স্কন্ধত সেই কথাখিনিকে ইলাবৰেট কৰিছে। আচলতে বিস্তৃতভাৱে আমাক পৰ্যালোচনা কৰি ব্যাখ্যা কৰি আমাক সেইখিনি জনাইছে যে জীৱনৰ অবাঞ্ছিত সত্য হ'ল মৃত্যু। এই অবাঞ্ছিত সত্যটোক আমি মানি ল'ব নোখোজো, মৃত্যু। সেইটো কাৰণে মৃত্যুৰ পৰা আমি হাত সাৰিবলৈ নিবিচাৰোঁ, মৃত্যু নোহোৱাকৈ থাকিব লাগিব। কি হ'ব বিচাৰোঁ? অমৰত্ব লাভ কৰিব বিচাৰোঁ। অমৰত্বটো লাভ হ'ব। অমৰত্ব শক্তিটো কাৰ লগত আছে? অমৰত্ব শক্তিটো লুকাই আছে অমৃতত।
যদি অমৃত পান কৰি দিবলৈ পোৱা যায় দেৱতাও অমৰ হৈ যাব অসুৰো অমৰ হৈ যাব এই গোটেই মায়াৰ ৰচনাখন কাৰ ভগৱান নাৰায়ণ কৃষ্ণ দেৱতা ইন্দ্ৰক গৈ ক'লে হেৰা ইন্দ্ৰ তোমাক যে এই দৈত্যসকলে ৰাজ্যখনৰ পৰা খেদি সিহঁতি ৰজা হৈ তোমাক যে ইমান দুখ কষ্ট দি থাকে তোমাক দৈত্যই কষ্ট দিব নোৱাৰিব বোলে কি কৰিব লাগিব বোলে মোৰ দধি সমুদ্ৰৰ তলত অমৃতৰ ঘটতা আছে এই অমৃতটো যদি কেনেবাকৈ তুমি উদ্ধাৰ কৰি আনি পান কৰিব পাৰা তেতিয়াহ'লে দৈত্যই আৰু তোমাক একো কৰিব নোৱাৰে এতিয়া কৈছে যে এইখিনি আনিম কেনেকৈ তেতিয়া কৈছে অকলে মন্থন কৰিব নোৱাৰিবা বোলে কেলে তুমি দেৱতা তোমাৰ শক্তি গোটেইখিনি লাগিব আৰু তোমাৰ ভাতৃসকল দৈত্য বোলে তেওঁলোকৰ শক্তি লাগিব তেতিয়া ইন্দ্ৰই কৈছে এইটো অসম্ভৱ বোলে কেলে মই ফুটললৈ গৈ আকৌ বলিক মাতিবগৈ লাগিব বলিয়ে বা কি ভাৱ হয় তেতিয়া ভগৱান বিষ্ণুৱে তত্ত্ব অৰ্থাৎ কৈছে অমৃত মন্ত্ৰ আমি জানিব লাগিব এতিয়া ভগৱতী তত্ত্ব এতিয়া ভগৱান বিষ্ণুৱে বোলে যে তুমি ফুটললৈ বলি ৰাজ্যলৈ গ'লেও তোমাক একো নকৰে খালি তুমি এটা বস্তু লগত লৈ যাব লাগিব আমাৰ মাদুলি বুলি কয় হয়নে বাৰু বোলে গুৰু বৃহস্পতিক লৈ যাব লাগিব গুৰু যদি ৰক্ষণ হয় তেতিয়াহ'লে দৈত্যই তোমালোকক একো কৰিব নোৱাৰে এতিয়া বৃহস্পতিক ধুনীয়াকে সেৱা সৎকাৰ কৰি আগত লৈ দেৱতাসকল পাছত গৈছে কিহৰ কাৰণে খাটনি ধুই তেওঁ অমৃত বন্ধন কৰিব লাগিব তোমালোকো আহিব লাগিব এতিয়া প্ৰথম বৃহস্পতি যেতিয়া গ'ল তেতিয়া লগৰ দৈত্যবিলাকে কৈছে যে এইজন বৰ বেলেগ ধৰণৰ গুৰু এইজনৰ পৰা আমাৰ দৈত্যসকলৰ সদায় কষ্ট এতিয়া বলিয়ে কৈছে গুৰুজন ঈশ্বৰ কিন্তু দুৱাৰত ভগৱান বিষ্ণু ৰক্ষা থাকিব বুলি কোৱা নাই জানো যাৰ দুৱাৰত বিষ্ণু ৰক্ষা তাৰ মনলৈ বেয়া লাগিব জানো লগৰ দৈত্য কৈছে এওঁলোকৰ আমাৰ বহুত কষ্ট হৈছে কিন্তু এওঁলোকক আমি পাৰিলে ভালকে শিকনি দিব লাগে এতিয়া বলিয়ে কৈছে যে এওঁলোক দেৱতা নহয় এওঁলোক মোৰ কাৰণে ভগৱান আৰু ভগৱানৰ ভিতৰতো প্ৰত্যক্ষে যিজনাক আমি দেখো সেইজন গুৰু গতিকে বৃহস্পতি আহিছে বলিয়ে কি কৰিলে বলিয়ে বৃহস্পতিৰ চৰণ ধুৱালে চৰণৰ জল শিৰত ল'লে আৰু সেৱা কৰিলে সেৱা কৰি থাকি যেতিয়া সন্মুখলৈ চাই দেখিছে সেয়া বৃহস্পতি নহয় ভগৱান বিষ্ণু বিষ্ণুৰ কি অনন্য বৃহস্পতিৰ লগত লৈ যাব লাগিব বুলি কৈছিলে আৰু কেৱল বলিয়েহে দেখিছে যেতিয়াই চৰণ ধুৱাই চৰণৰ জল যেতিয়াই বলিয়ে বৃহস্পতিৰ চৰণৰ জল শিৰত ল'লে চতুৰ্ভুজ ৰূপত সেয়া বৃহস্পতি নহয় ভগৱান বিষ্ণু এতিয়া বলিয়ে কোন ছাতি ক'লে মই সন্মতি দি দিলো কি দৰ্শন হৰি দৰ্শন যে যিজন ঈশ্বৰস্বৰূপ গুৰু মোৰ ফুটললৈ আহি মোক ফুটল শুদ্ধ পবিত্ৰ কৰিলে কি উদ্দেশ্য লৈ আহিছা মোক কোৱা মই সহায় কৰিম তেতিয়া কি কৰিলে বোলে দধি সমুদ্ৰত অমৃত আছে আমি দুইটা কুকুৰ লগ হৈ আমি অমৃত মন্থন কৰিম তেতিয়া অমৃত মন্থনৰ কাৰণে আমাৰ লগত দুটা বস্তু আছে দেহৰ বলটো বলি মনৰ বলটো ইন্দ্ৰ দেৱতা গতিকে অমৃত মন্থনৰ কাৰণে আমাৰ দুটা বস্তু লাগিব দেহৰ বল আৰু মনৰ বল এই দুইটা বস্তুক এক নকৰিলে সেইটো কাৰণে দেহ আৰু মন এক নকৰিলে অমৃত মন্থন নহ'ব দুটা বস্তু কোন খালে অমৃত মন্থনৰ কাৰণে আগত কি আনিব লাগিব ইমান ডাঙৰ সমুদ্ৰখন মন্থন কৰিবৰ কাৰণে পৰ্বত লাগিব
ও পৰ্বত কি আমাৰ অহংকাৰ বিলাক হ'ল পৰ্বত এই পৰ্বতময় অহংকাৰ বিলাক ইমানেই বিশাল আৰু ইমানেই গধুৰ তাক কেতিয়াও কোনেও দাঙিব নোৱাৰে সেইটো কাৰণে মন্দৰ মানে কি মনক ধীৰ স্থিৰ এক কৰি লোৱা পৰ্বত মনক ঈশ্বৰ তত্ত্বৰ লগত এক কৰি দিব পাৰিব লাগিব সেইটো কাৰণে সেই পৰ্বতটো দাঙিবলৈ দৈত্যই চেষ্টা কৰিলে নোৱাৰিলে বোলে কি দৈত্য চঞ্চল দেহাটো চঞ্চল হয়নে নহয় ইয়াক কি নালাগে কোনোবা এজনা বস্তু এটোৱে জানো হয়নে দেৱতা ইন্দ্ৰ সহ সকলো লাগিলে কিন্তু মন্দ দাঙিব নোৱাৰিলে বোলে কি দেৱতাও চঞ্চল দেৱতাক অমৰ হবলৈ লাগে আৰু দৈত্যক ভোগ বিলাস লাগে দুইটা কোন চঞ্চল স্থিৰ নহয় তেতিয়া আকৌ বিষ্ণুক ক'লে যে প্ৰভু এই মন্দৰক আমি লৰাবই নোৱাৰো তুমি কিবা কৰা তা মন্দৰক কোনে লৰাব পাৰে ভগৱান বিষ্ণুৱে হয়নে মন্দৰ পৰ্বত এই মনত থকা অহংকাৰ বিলাক আঁতৰ কৰিব কোনে পাৰে কেৱল ভগৱান বিষ্ণুৱে পাৰে গতিকে আমি বৈষ্ণৱৰ চৰণ সেৱা আৰু ঈশ্বৰৰ উপাসনা এই দুটা আমি কৰিব লাগিব তেতিয়াহে মন্দৰ পৰ্বত টাং খাব এই মন্দৰ হ'ল কি আমাৰ মনৰ সংযম আমাৰ মনৰ একাগ্ৰ ভাৱ মনৰ দৃষ্টিৰ স্বভাৱ কোনে কান্ধত আনিলে গৰুৰ মানে আত্মা আমাৰ যে আত্মাৰ শক্তি এই আত্মাৰ শক্তি কি প্ৰতিষ্ঠা হয় সমস্তখিনি তত্ত্ব প্ৰতিষ্ঠা হয় এই মনৰ ৰূপী মনৰ দৃষ্টিৰ অৱস্থাটো আমি যদি এক কৰি ঈশ্বৰ ভাৱনাপন্ন কৰিবলৈ হয় তেতিয়াহ'লে ক'ত স্থান দিব লাগিব গৰুৰৰ স্কন্ধত স্থান দিব লাগিব গৰুৰ আমাৰ স্থান পক্ষী গৰুৰ পিতাম্বৰ গৰুৰ আমাৰ পৰা আৰু অপৰা প্ৰকৃতিক প্ৰতিপালন কৰি ৰখা আত্মাৰূপী ঈশ্বৰ তত্ত্ব সেইটো কাৰণে কায় বাক্য মন এক তত্ত্ব ঈশ্বৰ হলে নিব পাৰিব লাগিব এই বুদ্ধিটোৰ নাম হ'ল আত্মবুদ্ধি এই আত্মবুদ্ধি হ'ল ঈশ্বৰ বুদ্ধি এই ঈশ্বৰ বুদ্ধিৰ প্ৰতিষ্ঠা হৈ গ'ল কোন গৰুৰ কেতু শংখ চক্ৰ গদা পদ্ম ধাৰণ কৰি গৰুৰ কেতু গৰুৰ আসন স্কন্ধত যিদৰে বহে গোটেই ধুমুহাৰ সৃষ্টি কৰি মন্দৰ পৰ্বতৰ কান্ধত তুলি সমুদ্ৰলৈ লৈ আহিলে কোনে গৰুৰ পুথি এই গৰুৰ ৰূপে আত্মাৰ শক্তি আমাক বুজাইছে কাৰ লগত আছে আমাৰ লগতো আছে আমি যদি গৰুৰ কাৰ পুত্ৰ গৰুৰ বিনতাৰ পুত্ৰ গৰুৰ কাৰ পুত্ৰ কশ্যপ ঋষিৰ পুত্ৰ কশ্যপ মানে আত্মসংযম আৰু বিনতা মানে বিনয়ী বিনম্ৰ আৰু কোমল স্বভাৱ এই বিনয়ী আত্মসংযম আৰু কোমল স্বভাৱযুক্ত যদি নহয় তেতিয়াহ'লে কি হ'ব বিষ্ণু আমাৰ কান্ধত নবহিব মন্দৰ ৰূপী দৃষ্টিৰ বুদ্ধি ধাৰণ কৰি লৈ যোৱাৰ শক্তি আমাৰ নাথাকিব নিদিলে কি হ'ল মন্দৰ পৰ্বত তৰ্থত সমুদ্ৰত দিলে কিন্তু আশ্ৰয় নাছিলে আশ্ৰয় নাথাকিলে কি হয় উৰুকে পাতালৰ পৰা আকৌ কি আনিলেগে পাতালৰ পৰা আনিলেগে বাসুকি নাক বাসুকি নাকটো কি বাসুকি নাক আমাৰ আয়ু ৰেখা জন্মৰ পৰা মৃত্যুলৈকে এই দেহ তত্ত্বত সদায় লুকাই থকা সপ্ত পাতালৰ তলত আমাক ঈশ্বৰ ৰূপত ধাৰণ কৰি ৰখা এই বাসুকি নাক হ'ল আমাৰ আয়ু ৰেখা এইটো কাৰণে জীৱনটো হ'ল আমাৰ মুখ আৰু মৃত্যুটো হ'ল আমাৰ নেজ এই জন্ম মৃত্যুৰ দুইটা মূৰক এক কৰি বাসুকীৰ ৰূপত মন্দৰ ৰূপী দৃষ্টিৰ বুদ্ধি আমি কি কৰিব লাগিব মন্থন কৰিব লাগিব কি মন্দৰ আমি যেতিয়াই খোৱা হ'ল কি হ'ল মন্থন কৰিবলৈ লৈছিলে মন্থন কৰিবলৈ লওঁতে মন্দৰ হুৰুককে তললৈ সোমাই গ'ল দেৱতা আৰু অসুৰৰ মাজত হাহাকাৰ যেতিয়াই লাগিলে ব্ৰহ্মাদেৱক ক'লে এই ব্ৰহ্মাদেৱ আমাক তুমি উদ্ধাৰ কৰা
বৰমাই কি কৰিলে বৰমাই সমাধিস্থ হৈ বিষ্ণু স্তুতি কৰিলে ভগৱান বিষ্ণুৱে কি কৰিলে ভগৱান বিষ্ণুৱে এই দধি সমুদ্ৰৰ পাৰত আকৌ এটা অনন্য অৱতাৰ ধাৰণ কৰিলে কি অৱতাৰ কুৰ্ম এই কুৰ্ম কি মণ্ডল ৰূপী মনৰ দৃষ্টিৰ একাগ্ৰতাপূৰ্ণ ঈশ্বৰ শক্তি কেনেবাকৈ যদি আমি আশ্ৰিত কৰি অমৃত মন্থনৰ সমুদ্ৰ এই দধি সমুদ্ৰত যদি আমি উপঙাই ৰাখিবলৈ হয় তেতিয়াহ'লে আশ্ৰয় কি হ'ব লাগিব কুৰ্ম কুৰ্ম কি কুৰ্ম হ'ল ঈশ্বৰ হয় আমাৰ লগত ঈশ্বৰ কি হয় আমাৰ লগত ঈশ্বৰ আত্মা পৰমাত্মা পৰম তত্ত্ব ওই ঈশ্বৰে কি কৰে ওই ঈশ্বৰে নিজক নিজে উপাসনা কৰি থাকে ৰাম কৃষ্ণ হৰি নামেৰে আৰু আমাৰ জীৱই কি কৰে ওই জীৱই দুৰ্যোধন দুশাসনৰ ফালে চাই থাকে এইটো কাৰণে জীৱ হ'ল বাহ্যিকমুখী আত্মা ঈশ্বৰ হ'ল অন্তৰ্মুখী এই আত্মা ঈশ্বৰত যেতিয়ালৈকে আশ্ৰয় ল'ব পৰা নাযাব অমৃত মন্থন নহ'ব সেইটো কাৰণে কুৰ্মই কি কৰে কুৰ্মই পদকেইটা তাৰ দেহৰ ভিতৰলৈ লুকুৱাই ৰাখে মুখখন কি কৰে আমাৰ মুখখন সদায় যি যি খাবলৈ যি যি ক'বলৈ কৈ থাকে কুৰ্মৰ মুখখন ভিতৰত সোমাই লুকুৱাই ৰাখে হয়নে কণী ক'ত পাৰে কণী বালিত পাৰে উমনি ক'ৰ পৰা দিয়ে উমনি দিয়ে জলৰ পৰা কিহেৰে আত্মাৰ শক্তি এই দৃষ্টিত থকা কুৰ্মৰ যি আত্মাৰ শক্তি এই আত্মাৰ উত্তাপেৰে সৈতে বালিত পাৰি খোৱা কণীকেইটাক উমনি দি ছোৱালী সৃষ্টি কৰে সেইটো কাৰণে কুৰ্ম বোলে কি আমাক প্ৰতিপালন কৰি ৰখা আত্মা ঈশ্বৰ আমাক প্ৰতিপালন কৰি ৰখা আত্মা ঈশ্বৰক আমাৰ মন যদি প্ৰতিষ্ঠা নহয় তেতিয়াহ'লে মন চঞ্চল মনত আমি কেতিয়াও অমৃত মন্থনৰ কামত লগাব নোৱাৰিম এইটো কাৰণে সমুদ্ৰ দুঃখ সমুদ্ৰ কি গীতা ভাগৱত এইখন সমুদ্ৰ বেলেগ সমুদ্ৰৰ কথা কোৱা নাই কিন্তু এই দধি সমুদ্ৰ কি এই দধি সমুদ্ৰ হ'ল গীতা ভাগৱত এই গীতা ভাগৱত তুমি দধি সমুদ্ৰক মন্থন কৰিব লাগিব কিহেৰে আমাৰ জীৱনৰ সময়েৰে এই সময় হ'ল বাপুতি আয়ু ৰেখা এই সময়ক দুটা তত্ত্বৰে এক কৰিব লাগিব বোলে কি তোমাৰ দেহৰ শক্তি আৰু মনৰ শক্তি ঈশ্বৰমুখী কৰিব লাগিব সেইটো কাৰণে মুখৰ ফালে ধৰিলে দৈত্য হয় আমি গুণময় দেহ এটা লৈ অহা নাই জানো এই গুণময় দেহটো দৈত্যৰ গতি ই সদায় খাব বিচাৰে চাব বিচাৰে আৰু ই সদায় কি কৰে ই সদায় ভুকি হ'ব বিচাৰে মৃত্যুৱে আমাক নোৱাৰে বোলে কি অন্তিমত এইবিলাক একো নাথাকিব এইটো কাৰণে নেজ নিৰ্গুণ প্ৰাপ্ত যতৈশ্ৰহে ধ্ৰুৱ মিত্ৰ ধ্ৰুৱং জন্ম মৃতস্য তস্মাৎ পৰিহাৰাৰ্থে নতুন সুচি তমোহসি হে অৰ্জুন দেখাম দিবা বোলে কি এই কৌৰৱক তুমি মাৰিব নালাগে জন্মতে মই মাৰি লৈছো এই মৰা কাম তোমাৰ নহয় জন্ম দিয়া কাম তোমাৰ নহয় কাৰ এয়া মোৰ কাম তুমি মাত্ৰ নিমিত্ত গতিকে আমাক কি বুজালে আমাক কোনেও মাৰিব নালাগে আমি মৰিয়ে আছো যেতিয়া সময় হ'ব এনেও আমি যাব লাগিব এনেই মিছাকে ভয় কৰে মৃত্যুলে আত্মহত্যাৰ দৰে মহাপাপ কৰিবলৈহে ভয় কৰিব লাগে স্বাভাৱিক মৃত্যুক আমি গ্ৰহণ কৰিবলৈ কেতিয়াও ভয় কৰিব নেলাগে সময়ক যিদৰে ভগৱানৰ বাহিৰে কোনেও ৰাখিব নোৱাৰে আমাৰ আত্মবিশ্বাস ভাবি মৃত্যুক কোনোবাই ৰাখিব পাৰিব নহয় বাৰু মৃত্যু মানে মুখ্যৰ দাগ বোলে কি যদি সৎ জীৱন যাপন কৰি শুদ্ধ পথত থাকি পৰৰ হিত কুশল আৰু মংগল সাধন কৰি যদি মৃত্যুক ল'ব পৰা গৈছে সেইটো ধন্য জীৱন আনৰ অনিষ্ট কৰি আনৰ হিংসা কৰি পৰ চৰ্চা কৰি পৰ নিন্দা কৰি যদি মৃত্যুক গৈছে সেয়া কি জীৱন সেয়া বিফল জীৱন পাণ্ডৱৰ নামী পৰীক্ষিতে জীৱনৰ অন্তিম সময়ত
জ্ঞান ভক্তি আৰু বৈৰাগ্যৰ পাৰৰূপী গংগাৰ পাৰত গুৰুৰূপী গোবিন্দ সুখৰ চৰণ সেৱা কৰি অমৃতময় বৈকুণ্ঠৰ এই কল্পতৰু ভাগৱত শাস্ত্ৰ শ্ৰৱণ কৰি যাবলৈ কি অমৃত পান কৰিছে। অমৃত মন্থন হৈ গ'ল আৰু পৰীক্ষিতে পান কৰিলে। প্ৰথম কি ওলাইছিলে? অমৃত মন্থন কৰিলে প্ৰথম কালকুট ওলায়। কালকুট কি? জীৱনৰ অবাঞ্ছিত দুখবিলাক। আমাক সুখ লাগে, আমাক আনন্দ লাগে, আমাক শান্তি লাগে, হয়নে? আমাক সমৃদ্ধি লাগে, পাই জানো? ঘাত প্ৰতিঘাত কিমান যে সংঘাত আমাৰ জীৱনলৈ আহে। সেইটো কাৰণে জীৱনৰ এটা সত্য কি? প্ৰত্যাহ্বান। এই জীৱনৰ সত্য প্ৰত্যাহ্বান হ'ল কি? কালকুট। এই কালকুট ৰূপী প্ৰত্যাহ্বান বিলাকে আমাক কি কৰে? আমাক দেৱতা ইন্দ্ৰক সুখৰ পৰা আঁতৰ কৰি খেলিব বিচাৰে। দৈত্যৰূপী ভোগী আমাৰ এই ইন্দ্ৰকেইটাক কি কৰে? ভোগৰ বাসনাৰ পৰা বঞ্চিত কৰিব বিচাৰে। সেইটো কাৰণে জীৱনৰ কালকুট অজ্ঞান, অবিদ্যা আৰু তমসা। এই অজ্ঞান, অবিদ্যা আৰু তমসা কি? এয়া হ'ল কালকুট। মহাজ্ঞান কাৰ আছে? বৈষ্ণৱ জীৱৰ আছে। তেওঁ কি? তেওঁ মহাজ্ঞানী, হয়নে? সংসাৰ কাৰ নাই? শিৱৰ সংসাৰ নাই। বোলে কি? পাৰ্বতীক বিয়া পাতি আনিলে 1000 বছৰলৈকে মুখলৈকে চোৱা নাই। বিবাহ হ'ল কিন্তু সংসাৰ নাই, হয়নে? শিৱই কৰে কি? শিৱই গম পাই যে মই জীৱহে, মই দেহ নহয়। এই দেহটো মিছা। সেইটো কাৰণে কি কৰে? মিছা বস্তুটোক চাই সানি ঢাকি ৰাখে। সেইটোতো এদিন চাই হ'ব, ভস্ম হ'ব, হয়নে? সেইটো কাৰণে দেহত ছাই বা ভস্ম সানি আমাৰ হৃদয়ত কি থাকে? আমাৰ হৃদয়ত যে সাপ থাকে, কোষ, লোভ, মোহ, কাম, ক্ৰোধৰ সাপবিলাক আমাৰ হৃদয়ত থাকে, হয়নে? সেইজনে কি কৰিছে? সকলো সাপ বাহিৰত বান্ধি দিলে। বোলে কি? এইবোৰ বাহিৰত থাকিব লগা বস্তু, ভিতৰত থাকিব লগা বস্তু নহয়। সাধনময় হৈ ঈশ্বৰৰ তত্ত্বক একান্ত চিত্তে উপাসনা কৰি এই জীৱন ধামত কৈলাস ৰচনা কৰি, এই জীৱন কি? জীৱন বটবৃক্ষ। এই জীৱনৰূপী বটবৃক্ষৰ আশ্ৰয়তে, বটবৃক্ষৰ তলত বহি সাধনময় শিৱই কেৱল কৃষ্ণৰ গুণ, কৃষ্ণৰ নাম, কৃষ্ণৰ যশ কেৱল উপাসনা কৰে। এই সাধনাত যেতিয়া তেওঁ কৈলাশ ধামত থাকে, স্বৰ্গৰ দেৱতা, ঋষি মুনি, সাধনময় যোগী সকলোৱে ভগৱান বুলি তেওঁ চৰণৰ আশীৰ্বাদ ভিক্ষা কৰে। বোলে কি? বিষ্ণুক দেখা নাপাবা, বৈষ্ণৱক চাই লওক। বৈষ্ণৱজনক দৰ্শন হলে ঈশ্বৰ দৰ্শনৰ আনন্দ পাবা। দেৱতাসকলে বিষ্ণুক দেখা পালে, বৈষ্ণৱক সেৱা নকৰিলে, সেইটো কাৰণে অমৃত নাই পোৱা। এতিয়া কি কৰিব লাগিব? বিষ্ণু বৈষ্ণৱত নাহি কিছু ভেদ, বৈষ্ণৱত আশ্ৰয় ল'বগৈ লাগিব। এই বৈষ্ণৱ শিৱৰ চৰণত গৈ দেৱতা আৰু অসুৰে যেতিয়া আশ্ৰয় ল'লে, শিৱই হাঁহি হাঁহি কৰিলে, ভগৱান বিষ্ণুৰ মায়াই তোমালোককতো মুহি আছে, মোকো মুহি আছে। এই কালকুটটো তেওঁৰ মায়াহে, তোমালোকে নেজানা। তেওঁ কিবা মোৰ জ্ঞান লাভ হৈছে। এই কালকুট মায়াটো মই খাবই নালাগে, চাই দিলেই নাইকিয়া হ'ব, হয়নে বাৰু? সমুদ্ৰৰ পাৰলৈ গৈ এই কালকুট ৰূপী মায়াৰ ভ্ৰমৰ বিকাৰ বিলাকক সাধনময় বৈষ্ণৱ শিৱই জলুকা জলুকে পান কৰি দিয়ে। কেনেকে পান কৰিব লাগিব? পার্বতী তুমি এবে রাম 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 ভোলা দেবে তোমার বদন হইবে শ্রেষ্ঠ মূল্য
সর্বক্ষণে উজানারাম নাম নামর উজানারাম নাম নামর ওই দেহ কি পরা প্রকৃতি পার্বতী কাৰ কন্যা ও তক্ষ কন্যা ৰজগুণী ব্ৰহ্মময় ৰজাৰ কন্যা হয়নে এই দেহৰূপী পাৰ্বতী কি লাগে ওই ইলাবৃত্ত বৰিষৰ বিলাসৰ ফুলবিলাক লাগে পুষ্প সমুদ্ৰত থকা কি লাগে ওই সমুদ্ৰত থকা মূল্যৱান ৰত্নবিলাক লাগে আৰু পৰ্বতত থকা কি লাগে ওই পৰ্বতত থকা অহংকাৰৰ অলংকাৰবিলাক লাগে সেইটো কাৰণে পাৰ্বতী কি পাৰ্বতী আটাইতকৈ সুন্দৰ এই পৰ্বতময় দেহধাৰী এই প্ৰকৃতিৰ ৰূপা পাৰ্বতীয়ে অলংকাৰ ৰত্ন ইলাবৃত্ত বৰিষৰ পুষ্প পৰিধান কৰি বিবাহৰ পৰা মুখলৈ নোচোৱা এই জীৱৰূপী সত্য শুদ্ধ সনাতন বৈষ্ণৱ শিৱৰ আত্মতত্বৰ ওচৰলৈ গৈ হাত চুৰ কৰি কৈ দিলে হে মোৰ স্বামী তুমি এবাৰ চকু মেলি চাই দিয়া বোলে কি মই সমুদ্ৰৰ ৰত্ন পৰ্বতৰ অলংকাৰ আৰু ইলাবৃত্ত বৰিষৰ মই পুষ্প পৰিধান কৰি মই অনন্য সুন্দৰী হৈ আহিছো শিৱ কি হল শিৱ শিল হৈ গল পাথৰ হৈ গল জড় হৈ গল চৈতন্য হৈ আছিলে এই জীৱৰূপী শিৱ কি হৈ গল ঈশ্বৰ সাধনাত থকাৰ কাৰণে ভোগ আৰু বিলাসৰ অলংকাৰ চাবলৈ পোৱাৰ কাৰণে শিলা হৈ গল পাথৰ হৈ গল জড় হৈ গল পাৰ্বতীয়ে খুব কান্দিছে কি হব মোৰ স্বামীক মই কি দেখুৱাবলৈ আহিলো কৈলাশ ধামত তেওঁ সদায় চৈতন্য হৈ ঈশ্বৰ ভাৱনাত লিংগই আনন্দময় হৈ জ্বলি আছিলে গোটেই কৈলাশ ধাম তেওঁ দেহৰ জ্যোতিৰে পোহৰ কৰি ৰাখিছিলে মই কি ভুল কৰিলো তেতিয়া আকাশীবাণী হল বোলে কি আত্মলিংগত তুমি দুগ্ধ ঢালি দিয়া ক'ত পাব দুগ্ধ দুগ্ধ হল গীতা দুগ্ধ হল ভাগৱত দুগ্ধ হল ভগৱানৰ নাম হয়নে এই অমৃতময় বস্তু পাৰ্বতীৰ হাতত নাই দক্ষ কন্যা তেওঁৰ এটা নাম কি মহামায়া মায়াৰ ধন আছে কিন্তু ঈশ্বৰৰ সাধনা নাই কি হল আত্মাৰূপী জীৱৰূপী শিৱ বৈষ্ণৱে এইবাৰ আত্মাৰূপত তেওঁ বাক্য প্ৰকাশ কৰি দিলে হেৰা পাৰ্বতী বোলে কি তুমি ৰাম নাম ঘোষণা কৰা তুমি ৰাম নাম ধ্বনি ঘোষণা কৰা আৰু কি হৈ গল পাৰ্বতীয়েও দিব্য ৰূপ লৈ শিৱৰ চৌপাশে ঘূৰি ঘূৰি ৰাম নাম ৰাম নাম ধ্বনিৰে কৈলাশ ধামখনক শুদ্ধ কৰি দিলে আৰু জড় হৈ থকা শিৱ বৈষ্ণৱ ৰূপলৈ আহি পাৰ্বতীলৈ চক্ষু মেলি চাই কলে সহস্ৰ বছৰ হল ৰাম নাম লোৱা নাছিলা সেইটো কাৰণে মই তোমাৰ মুখ দৰ্শন কৰা নাছিলো বৈষ্ণৱৰ মহিমা ভাৰ্যাৰ মুখো নাচাই যদিহে ভগৱানৰ ৰাম নাম নলয় যেতিয়া শিৱৰ আজ্ঞামতে পাৰ্বতীয়ে যেতিয়া মুখেৰে ৰাম নাম স্মৰণ কৰি দিলে কি হৈ গল হাতত তম্বুৰ গল কৈলাশ ধামত ৰামকৃষ্ণ হৰি নামৰ নৃত্য ৰচনা হৈ গল সাধনময় শিৱই পাৰ্বতীক কলে ধন্য দক্ষ বোলে কি ধন্য মোৰ চাই তোমাৰ মুখত যেতিয়ালৈকে ৰাম নাম থাকিব তেতিয়ালৈকে মই কি মই শিৱ মানে শান্ত শিৱ মানে প্ৰশান্ত শিৱ মানে মংগলময় তেতিয়ালৈকে মই মংগলময় শিৱ তোমাৰ স্বামী হৈ থাকিম গতিকে শিৱ প্ৰকৃতি পাৰ্বতী দেহ আত্মা এই দুইটাক পালন কৰা কৃষ্ণ এই কৃষ্ণৰূপী আত্মতত্বৰ অমৃতময় ভাগ
আমি যদি লাভ কৰিবলৈ হয় দেহৰ বল আৰু মনৰ বল এক কৰি এই গীতা ভাগৱতৰ কথা শ্ৰৱণ কীৰ্তনৰ অমৃত আমি কি কৰিব লাগিব মন্থন কৰিব লাগিব ইমান গভীৰ তত্ত্ব আমাক অষ্টম স্কন্ধত দিছে কালবোৰ নাম হ'ল দেৱতা আৰু অসুৰ সকলো উদ্ধাৰ হৈ গ'ল হয়নে আৰু অন্তিমত কি উদ্ধাৰ হ'ল অন্তিমত সমুদ্ৰ মন্থনত ভস্ম উদ্ধাৰ হৈছিলে চাই এই চাইখিনি কোনে লৈছিলে ইন্দ্ৰই ঐশ্বৰ্যভাৱ ল'লে হয় নে নহয় কামধেনু ল'লে সকলো ল'লে ইন্দ্ৰই পাৰিজাত ফুলো ল'লে হয়নে আকৌ লক্ষ্মীকো লাগে স্বয়ম্বৰ পাতিব লগা হ'ল কিন্তু অন্তিম বস্তুটো কাকো নালাগে অন্তিমত কি ওলাইছিলে চাই ওলাইছিলে তেতিয়া ভগৱান কৃষ্ণক তুতি কৰি এই মহাবৈষ্ণৱ শিৱই ক'লে সমুদ্ৰ মন্থনৰ অন্তিম বস্তুটো মোক নিয়াহি ভগৱান ক'লে কি এই চাই হ'ব মোৰ জীৱনৰ অলংকাৰ হয় আমি মৰিলে কি হওঁ সেই সত্যকণেই হ'ল অমৃত মন্থনৰ সত্য আমি অকণমান ধূলি বালি চাই বাহিৰে আৰু বেলেগ নহওঁ জীৱনৰ সত্যটোক আমি উপলব্ধি কৰিব পাৰিব লাগিব ভাগৱতৰ অষ্টম স্কন্ধৰ এই অমৃত মন্থনৰ ঈশ্বৰ তত্ত্বৰ যোগেদি অমৃত কোনে আনে অমৃত আনে ভ্ৰমণটোলিয়ে আৰু বাৰুণী বা সুৰা কোনে আনে বাৰুণী বা সুৰা আনে বাৰুণী দেৱীয়ে ওই জীৱনটো যেতিয়ালৈকে ভ্ৰমত ঘূৰি ফুৰিব ওই আমি তেতিয়ালৈকে বাৰুণী সুৰা পান কৰি থাকোঁ এই ভ্ৰমৰ পৰা জীৱন মুক্ত হৈ ঈশ্বৰ সুখৰ আনন্দৰ ফালে আমাৰ জীৱন যেতিয়া আগুৱাব ওই তেতিয়া আমি অন্তহীন ধন যিজনৰ হাতত আছে ওই সেইজনৰ চৰণৰ ফালে চাবলৈ লাগিব অন্তহীন ধন কোনে বিলাব ধনন্তৰীয়ে নিবিলাই কোনে বাৰুণী খুৰাও নিবিলাই বাৰুণী দেৱীয়ে ঐ এয়া বিলাবৰ কাৰণে ভগৱান কৃষ্ণ অনন্য ৰূপ বোলে কি মোহিনীৰ ৰূপত বাৰুণীও বিলালে মোহিনীৰ ৰূপত অমৃতো বিলালে কি তত্ত্ব তোমাৰ মায়ায়ে মন যি কৰে মাধৱ হে জগতৰ হৰি তুমি জীৱ কৰি আনিছিলা এই জগতলৈ কিয় তোমাৰ চৰণৰ সেৱা সুখৰ আনন্দ দিবলৈ কিন্তু কি কৰিছা চোৱা তুমি মায়াৰ ভৱ সমুদ্ৰ ৰচনা কৰিছা এই ভৱ সমুদ্ৰ ৰচনা কৰি তুমি আদি মায়া কাল মায়া মধুমতী মায়া যুগ মায়া যত যিমান মায়া আছে তুমি মায়াৰ ভ্ৰম হৈ তুমি মোহময় মোহিনী হৈছা এই মোহিনী ৰূপী তোমাৰ মায়াৰে হয় তুমি মোৰ মনটোক মোহিত কৰি আত্মাৰূপী কৃষ্ণ দৈৱকী নন্দন অমৃতময় ঈশ্বৰৰ পৰা তুমি মোক বঞ্চিত কৰি ৰাখিবা গতিকে অমৃত বিলাব কোনে মোহিনীয়ে গতিকে যি মোহিনীয়ে অমৃত বিলায় সেই মোহিনী আমি কলৈ চাব লাগিব দেৱতাসকলে মোহিনীৰ কলৈ চাইছিলে বাৰু দেৱতাসকলে মোহিনীৰ চৰণলৈ চাইছিলে আৰু দৈত্যসকলে কলৈ চাইছিলে দৈত্যসকলে মুখলৈ চাইছিলে গতিকে ভকতৰ পাদ পদ্ম মাত্ৰ মুখত আপুনি ঢেৰ ৰূপ দেখিব ঢেৰ বিকাৰ দেখিব হয়নে দেখিলে হাঁহিব মুখখন কোচাব হয় নহয় চৰণৰ ফালে চাই দিব বিষ্ণুক দেখা পাই যাব কিয় পদে বিষ্ণু গতিকে চৰণ সেৱা সুখৰ যি আনন্দ এই আনন্দই হ'ল আচল অমৃত
ভকতৰ গুৰুজনৰ হয়নে ঈশ্বৰৰ চৰণ সেৱাৰ যি অমৃত এই অমৃত যদি আমি কেনেবাকৈ অকণমান পান কৰিবলৈ পাওঁ হয় আমাৰ তেওঁ মায়াই আৰু আমাক বৰতে মোহিত কৰিব নোৱাৰে সেইটো কাৰণে অষ্টম স্কন্ধত কি অমৃত মন্থন দেৱতাই পালে দৈত্যই নাপালে কিয় অমৃত নিৰ্গুণ দৈত্য গুণময় দেহধাৰী দেহৰ অমৃত নালাগে ই ভস্ম সেই সত্য শিৱই দেখুৱাই দিলে বৈষ্ণৱজনে এই দেহটো ভস্ম হ'ব ইয়াক চালেই লাগিব সেইটো কাৰণে ভস্মখিনি কোনে ল'লে শিৱই ল'লে আৰু অমৃত কোনে দিলে অমৃত ইন্দ্ৰই লৈ গ'ল আকাশলৈ হয় নহয় এই অমৃত হ'ল আমাৰ ভক্তি সংস্কাৰ ভগৱত সংস্কাৰ আৰু ঈশ্বৰ সংস্কাৰ হ'ল আমাৰ চিত্ত বুদ্ধি মনত প্ৰতিষ্ঠা হৈ যোৱা গতিকে সেই অমৃত ভাগৱতৰ অষ্টম স্কন্ধই আমাক পাঠ কৰাব বিচাৰিছে পান কৰাব বিচাৰিছে আমাৰ কৃপালু বাপজনাই প্ৰশ্নটো সুধিছে আমি যিমান পাৰোঁ সিমান কম্পেক্টলি ক'বলৈ যত্ন কৰিছোঁ তথাপিতো আমি যে শুদ্ধকৈ ক'ব পাৰিছোঁ এয়া কিবা আমাৰ মনত সংশয় হৈ গৈছে হয়তো আমাতকৈ গুণীজনে মানুহজনী ইয়াতকৈ বেছি তত্ত্ববিদ দৰকাৰী অমৃত মন্থনৰ হয়তো পৰ্যালোচনা কৰিব আমাৰ যদি কিবা সিদ্ধ হৈছে আপোনালোকে মৰিখন কৰিব কৃষ্ণ আমাৰ কৃপালু বাপজনে অকণমান পাঠ কৰক আমি আধা ঘণ্টামান সময় অকণমান জিৰণি ল'ব লাগিব গতিকে আপোনাৰ সৰু আইতা কৰক বেছি সময় নহয় আধা ঘণ্টামান কিছুমান সময় জিৰণি ল'ম অঁ তাৰমানে অঁ কৃষ্ণ কৃষ্ণ এই খটাংগে পাৰিলে পৰমগতি এই বুলি কহি যুগমুনি জাক কহি আছে হৰি বংশত আপোনাৰ মুনি যুগমুনি